ৰজাই নুশুনে প্ৰজাৰ প্ৰতিবাদ কোনো বিৰোধীৰ প্ৰতিবাদ নাছিল সেয়া আছিল বিজেপি নেতাকৰ্মীৰ প্ৰতিবাদ ৰাইজৰ দাবীক আওকাণ কৰিলে ৰাজনৈতিক চতুৰালি ৰজাৰ আদেশ ৰজাৰ কথা যেন শিলৰ ৰেখা ৰাইজে প্ৰতিবাদ কৰিলেও একনায়কত্ববাদীসকলে সিদ্ধান্ত সলনি নকৰে মুখ্যমন্ত্ৰীয়ে মাহমৰাত যোগেন মোহনকে প্ৰাৰ্থিত্ব দিম বুলি আশ্বাস দি অহাৰ পাছতো তেওঁক ৰাজ্যসভালৈ প্ৰক্ষেপ কৰাৰ বিৰুদ্ধে মাহমৰা সমষ্টিৰ উত্তাল প্ৰতিবাদ হ'ল উচ্চ কণ্ঠৰে চিঞৰি ক'লে কোনো পধ্যেই ৰাজ্যসভালৈ যাবলৈ দিয়া নহ'ব যোগেন মোহনক বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া এই পুনৰ বিবেচনা কৰি আমাৰ মাহমৰা বিধানসভা সমষ্টিত যোগেন মোহন ডাঙৰীয়া যাতে পুনৰবাৰ দিয়ে অন্যথা আমি আশা ৰাখিছোঁ আমি কাৰ্যকৰ্তা হিচাপে আমাৰ ইয়াৰ গোটেই মাহমৰা সমষ্টিৰ বাসী হিচাপে আমি প্ৰত্যেকটো বিপদৰ সময়ত আমি যোগেন মোহন ডাঙৰীয়াক পাওঁ যেতিয়া এটা বিপদ আহে আমাৰ এটা সাহস আহে যে আমাৰ কাষত যোগেন মোহন ডাঙৰীয়া আছে ভৱিষ্যত দিনতো আমাৰ সেই সাহসটো আমাক দিব লাগিব আৰু সেই 25,000 মহিলাক যি কথা দি থৈ গৈছিলে সেই কথা ৰাখিবই লাগিব আৰু যাতে আমাৰ সেই মহিলাসকলৰ আৱেগক সন্মানক যাতে তেওঁলোকে কেতিয়াও হেলা নকৰে আৰু আমি পুনৰ প্ৰাৰ্থনা জনাইছোঁ যাতে আপোনালোকৰ মেডিতে আমাক মুঠতে আমাৰ অভিভাৱক যোগেন মোহন ডাঙৰীয়াক আমাক মাহমৰাত কিন্তু সেইবোৰ দাবী প্ৰতিবাদ ফুটুকাৰ ফেনত পৰিণত কৰি বৃহস্পতিবাৰে ৰাজ্যসভাৰ বাবে মনোনয়ন দাখিল কৰিব মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মোহনে কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যসভাৰ আসনৰ বাবে মাহমৰাৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মোহনৰ নাম ঘোষণা কৰাৰ পাছতে চৰাইদেউ জিলাৰ বিজেপিৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছিল মঙলবাৰৰ দিনা নিশা মন্ত্ৰীগৰাকীৰ মৰাণস্থিত বাসগৃহৰ সন্মুখত যি জনবিস্ফোৰণ ঘটিল সেয়া কেৱল এক সাধাৰণ প্ৰতিবাদেই নাছিল বৰঞ্চ সেয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ চতুৰালিৰ বিৰুদ্ধে এক মুকলি প্ৰত্যাহ্বান সহস্ৰাধিক নিষ্ঠাবান বিজেপি কৰ্মী আৰু সমৰ্থকে নিশাৰ আন্ধাৰ নেওচি মন্ত্ৰীগৰাকীৰ পদূলিত সমবেত হৈ দলৰ এই আকস্মিক সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে সমবেত ৰাইজৰ এটাই দাবী মাহমৰাৰ পৰা সফল বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা যোগেন মোহনক দিল্লীলৈ পঠিওৱাৰ ষড়যন্ত্ৰ বন্ধ কৰি তেওঁক পুনৰ সমষ্টিটোৰ প্ৰতিনিধি হিচাপে বাহাল ৰাখিব লাগে ইতিমধ্যে আপোনালোকে গম পাইছে সন্মানীয় আমাৰ সকলোৰে শ্ৰদ্ধাৰ যোগেন মোহন ডাঙৰীয়াক ৰাজ্যসভাৰ সাংসদ হিচাপে দলে প্ৰক্ষেপিত কৰিছে আমি এক প্ৰকাৰ আমি আনন্দিত হৈছোঁ কিন্তু আমাৰ দুখ লাগিছে আমাৰ মাহমৰাবাসী ৰাইজে মাহমৰাৰ উন্নয়নৰ স্বাৰ্থত তেখেতক আমি বিধানসভা সমষ্টিত আমি তেখেতক সমাজকৰ্মী হিচাপে আমি বিচাৰিছোঁ কাম কাজ কৰিবৰ বাবে আমি বিচাৰিছোঁ গতিকে আমি এই ক্ষেত্ৰত আমাৰ ৰাজ্যিক যিসকল আমাৰ দলৰ নেতৃত্ব আছে শ্ৰদ্ধাৰ আৰু কেন্দ্ৰীয় যিসকল নেতৃত্ব আছে যিসকলে তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তেখেতলোক আমি কৰজোৰে অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে এই ৰাজ্যসভাৰ সাংসদৰ যিটো প্ৰক্ষেপিত প্ৰাৰ্থী কৰিছে সেইটো বাতিল কৰি পুনৰ যাতে বিধানসভাত যাতে তেখেতক সেৱা কৰিবলৈ যাতে সুযোগ প্ৰদান কৰে তাৰ বাবে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ সকলো সময়তে আমাৰ মাহমৰাবাসী ৰাইজৰ লগত থাকে আৰু সুখ দুখত আৰু সব সময়তে তেওঁ আমাৰ লগত সমভাগী হয় আপোনালোকে কোনোবা এজন বিধায়ক বা মন্ত্ৰীৰ ওচৰত গ'লে আমি আগত দেখা পাইছিলোঁ আমি সদায় গেটৰ মুখত থিয় হৈ থাকিবগৈ লাগে কিন্তু আমাৰ যোগেন দাৰ ক্ষেত্ৰত সেইটো নহয় আমাৰ বিধায়কজনৰ ক্ষেত্ৰত সেইটো নহয় তেখেতৰ ওচৰলৈ যদি যেনেকুৱাজনে ব্যক্তি নহওক সাধাৰণ ব্যক্তি এজন আহিলেও তেখেতক কোনো পাৰ্মিশ্যনৰ দৰকাৰ নাই তেখেতক যি মনৰ কথা আছে সকলো সমষ্টিবাসী ৰাইজে ক'বলৈ সুবিধা পায় আৰু তেওঁ অভিভাৱক স্বৰূপে আমাৰ এই দায়িত্ব পালন কৰি আছিল যিহেতু এই আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া কৰজোৰে আমি প্ৰাৰ্থনা জনাইছোঁ কৰজোৰে তেখেতক সেৱা জনাই কৈছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সেৱা জনাই কৈছোঁ আপোনালোকৰ চেনেলৰ যোগেদি পুনৰ এই যিটো আমাৰ ধৰক ৰাজ্যসভালৈ যি তেখেতক প্ৰক্ষেপিত কৰিছে সেই পুনৰ বিবেচনা কৰক আমাৰ এই ইমান সমষ্টিবাসী ৰাইজৰ যি মানে আমাৰ অভিভাৱকজনক পুনৰ তেখেত প্ৰাৰ্থী হিচাপে আমাৰ বিধানসভা প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰক মাহমৰা সমষ্টিত আমাক লাগিব আৰু যোগেন মোহন ডাঙৰীয়াক আমাক লাগিব তেখেতক
যিকোনো কাৰণত তেওঁক যাবলৈ নিদিওঁ আৰু আমাৰ ইয়াতে আমাৰ যিহেতু ২৭ জানুৱাৰী দিনাখন আমাৰ ১৩ জানুৱাৰী দিনাখন আমাৰ CM ছাৰে শ্ৰদ্ধাৰ মানে তেখেতে আহি আমাৰ ইয়াত আহি তেখেতে কথা দি থৈ গৈছিলে নিজে কথা দি থৈ গৈছিলে আমাৰ যোগেন মহন ডাঙৰীয়া পুনৰ প্ৰাৰ্থী হিচাপে তেখেতক আগবঢ়াব সেই কথাটো যাতে CM ছাৰে পুনৰবাৰ বিবেচনা কৰক আৰু তেখেতক আমাৰ প্ৰাৰ্থী হিচাপে সেই কথাটো ৰাখক আৰু আমাক প্ৰাৰ্থী হিচাপে ৰাজ্য চৰকাৰে যদি স্থিতি সলনি নকৰে কি কৰিব আপোনালোকে আমি আশাবাদী আমাৰ ৰাইজৰ যি দাবী তেওঁলোকে মানি ল'ব আৰু ৰাইজ কৰিব প্ৰাৰ্থী হিচাপে পুনৰ আমাক যোগেন মহন ডাঙৰীয়াক দিব আমি বিকল্প বুলি নহয় আমাক পুনৰ আমি যোগেন মহন ডাঙৰীয়াক আমি বিধানসভাৰ প্ৰাৰ্থী হিচাপে আমাৰ মামৰা সমষ্টি অভিভাৱক হিচাপে পুনৰ পাম বুলি আমি আশাবাদী কিন্তু ৬১ সম্ৰাটৰ দৰে সম্পূৰ্ণ একনায়কত্ববাদ তৰিকাৰে বিজেপিৰ দলীয় নেতা কৰ্মীৰ প্ৰতিবাদক বা দাবীক আওকাণ কৰি যোগেন মহনক সমষ্টিবাসীৰ পৰা কাঢ়ি নি ৰাজ্যসভালৈ প্ৰেৰণৰ পণ ল'লে বিজেপিয়ে। ৰাইজৰ প্ৰতিবাদক পুনৰ বিবেচনা নকৰাৰ ফল দিবলৈ সাজু হৈছে মাহমৰাবাসীৰ ৰাইজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক নেতৃত্বই যিহেতু এই বিদ্ৰোহক গুৰুত্ব দি যোগেন মহনৰ প্ৰাৰ্থিত্বৰ সিদ্ধান্তৰ ক্ষেত্ৰত পুনৰ বিবেচনা নকৰিলে সেয়েহে আগন্তুক দিনত মাহমৰাবাসীয়ে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু বুলিও একাংশ বিজেপি কৰ্মীয়ে হুংকাৰ দিছে। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।